সাধাৰণ ৰাইজক পুনৰ মাধমাৰ পুনৰ বৃদ্ধি পালে জীৱনদায়িনী ঔষধৰ মূল্য। নমস্কাৰ, নিউজ ডেস্ক ৰিপৰ্টৰ বাতৰিৰ সৈতে মই ইমৰান হুছেইন দিবলৈ লৈছোঁ বিতং বাতৰি। পুনৰ বৃদ্ধি পালে জীৱনদায়িনী ঔষধৰ মূল্য। পূৰ্বৰ 3 মাহৰ দামতকৈ অধিক বৃদ্ধি পালে ঔষধৰ দাম। বৃদ্ধি পালে ৰক্তচাপ, এণ্টিবায়টিক, এচিডিটি, অগ্নাশয় ৰোগৰ ঔষধ, কেলছিয়াম আৰু যকৃতৰ ঔষধৰ দাম। চিলাকাৰৰ পূৰ্বৰ দাম আছিল 264 টকা, এতিয়া হ'লগৈ 283 টকা। ক্লেবম 625 আৰু O2ৰ এণ্টিবায়টিকৰ বৃদ্ধি পালে দাম। ক্লেবম 625ৰ দাম 204 টকাৰ পৰা 208 টকালৈ বৃদ্ধি। O2ৰ 189 টকাৰ পৰা বৃদ্ধি পালে 207 টকালৈ। অগ্নাশয় ৰোগৰ পেনক্ৰেওফ্লেটৰ দাম 298 টকাৰ পৰা বৃদ্ধি পালে 328 টকালৈ। চিচিয়াম কেলছিয়াম টেবলেটৰ দাম 545 টকাৰ পৰা বৃদ্ধি পালে 572 টকালৈ। আইৰণ টেবলেট অৰফাৰ এক্সটিৰ 312 টকাৰ পৰা 339 টকালৈ বৃদ্ধি পালে। পুনৰবাৰ নিউজ ডেস্ক ৰিপৰ্টৰ দৰ্শকসকলক জনাইছোঁ, পুনৰ বৃদ্ধি পালে জীৱনদায়িনী ঔষধৰ মূল্য। পূৰ্বৰ 3 মাহৰ দামতকৈ অধিক বৃদ্ধি পালে ঔষধৰ দাম। বৃদ্ধি পালে ৰক্তচাপ, এণ্টিবায়টিক, এচিডিটি, অগ্নাশয় ৰোগৰ ঔষধ, কেলছিয়াম আৰু যকৃতৰ ঔষধৰ দাম। চিলাকাৰৰ পূৰ্বৰ দাম আছিল 264 টকা, এতিয়া বৃদ্ধি পালে 283 টকালৈ। ক্লেবম 625 আৰু O2 এণ্টিবায়টিকৰ বৃদ্ধি পালে দাম। ক্লেবম 625ৰ দাম 204 টকাৰ পৰা 208 টকালৈ বৃদ্ধি। O2ৰ 189 টকাৰ পৰা বৃদ্ধি পালে 207 টকালৈ। অগ্নাশয় ৰোগৰ পেনক্ৰেওফ্লেটৰ দাম 298 টকাৰ পৰা বৃদ্ধি পালে 328 টকালৈ। চিচিয়াম কেলছিয়াম টেবলেটৰ দাম 545 টকাৰ পৰা বৃদ্ধি পালে 572 টকালৈ। আইৰণ টেবলেট অৰফাৰ এক্সটিৰ 312 টকাৰ পৰা 339 টকালৈ বৃদ্ধি মূল্য। ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা ঔষধৰ মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজৰ বাবে অতি দুখজনক আৰু শংকাজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। এতিয়া বাতৰিৰ পৰা মই ইমৰান হুছেইনে বিদায় লৈছোঁ। পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।